নমস্কাৰ ছাত্ৰ বন্ধুসকল, তোমালোক সকলোকে আলোচনা একাডেমীলৈ আন্তৰিক স্বাগতম জনাইছোঁ। আৰু আজিৰ এই ভিডিঅ' ক্লাছটো তোমালোকৰ দ্য এডভেঞ্চাৰ অফ ট'টো ইংৰাজী পাঠ্যপুথিৰ যিটো লেচন আছে, এই লেচনটোৰ তোমালোকৰ যিখিনি MCQ, তোমালোকৰ যিখিনি মাল্টিপল চইচ কুৱেশ্যনছ, আজিৰ এই ক্লাছটো তোমালোকৰ লগত আলোচনা কৰা হ'ব। গতিকে তোমালোকৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে এডভেঞ্চাৰ অফ ট'টোৰ MCQখিনি এতিয়ালৈকে চোৱা নাই, নতুবা তোমালোকে বুজি পোৱা নাই যে এইটো লেচনৰ পৰা কেনেকুৱা ধৰণৰ MCQ আহিব, তেনেহ'লে আজিৰ এইটো ক্লাছ সম্পূৰ্ণ শেষৰলৈকে মনোযোগ সহকাৰে চাবা। তোমালোকক দ্য এডভেঞ্চাৰ অফ ট'টো এই লেচনটোৰ গোটেই MCQখিনি দেখুৱাই দিয়া হ'ব, লগতে তোমালোকক কথাখিনি অসমীয়াটো বুজাই দিয়া হ'ব, যাতে তোমালোকৰ আণ্ডাৰষ্টেণ্ডিংটো ভাল হয়। অ'কে, চ' এই যিখিনি MCQ বিলাক তোমালোকৰ এক্সামতো এনেকুৱা ধৰণৰ এটা ফৰ্মেটতে দিব, অৰ্থাৎ প্ৰশ্নটো দিব, প্ৰশ্নটোৰ তলত তোমালোকক এনেকুৱা ধৰণে 4টা অপশ্যন দি দিব, 1 2 3 4কে, আৰু শুদ্ধ উত্তৰটো মানে শুদ্ধ অপশ্যনটো তোমালোকে তাৰপিছত লিখিব লাগিব। গতিকে আজিৰ এইটো ক্লাছ সম্পূৰ্ণ শেষৰলৈকে চাবা। তোমালোকক আমি সম্পূৰ্ণ দ্য এডভেঞ্চাৰ অফ ট'টোৰ MCQখিনি শিকাই দিম, লগতে বুজাইও দিম। আৰু ইয়াৰ লগতে তোমালোকৰ যদি কোনোবা ছাত্ৰ ছাত্ৰীয়ে ইংৰাজী বিষয়টো অলপ টান পোৱা, যদি ঘৰতে বহি বহি আমাৰ ফালৰ পৰা যদি অনলাইন ভিত্তিত হোৱাটছএপতে ইংৰাজী বিষয়টো সম্পূৰ্ণৰূপে পঢ়িব বিচৰা, তেনেহ'লে ইয়াত যিটো হোৱাটছএপ নাম্বাৰ দিয়া গৈছে, ইয়াত আমাক তোমালোকে যোগাযোগ কৰা। মা দেউতাৰ সন্মতি লোৱাৰ পাছত আমি তোমালোকক সম্পূৰ্ণৰূপে সহায় আগবঢ়াম। আমি তোমালোকক চিলেবাছখন সম্পূৰ্ণ পঢ়াই দিয়াৰ লগতে তোমালোকৰ চিলেবাছৰ ভিতৰৰ যিবিলাক বিষয়বস্তু, উদাহৰণস্বৰূপে ইংৰাজী কিতাপখনতে তোমালোকৰ প্ৰথমতে লেচনটো বুজোৱা হ'ব, লেচনটো পঢ়োৱাৰ পাছত তোমালোকক লেচনটোৰ ভিতৰৰ প্ৰশ্ন উত্তৰখিনি কৰাই দিয়া হ'ব, তাৰ পৰা MCQ কৰোৱা হ'ব, তাৰপিছত তোমালোকক আমি পৰীক্ষাৰ বাবে ইম্পৰ্টেণ্ট প্ৰশ্নখিনিও আমি চাই দিম। গতিকে তোমালোকৰ কোনোবাই যদি ঘৰতে বহি বহি অনলাইন ভিত্তিত হোৱাটছএপতে যদি ইংৰাজী বিষয়টো পঢ়িবলৈ বিচৰা, আমাক যোগাযোগ কৰা। আমি তোমালোকক সম্পূৰ্ণৰূপে সহায় আগবঢ়াম, আৰু আমি 2019 চনৰ পৰা অনলাইন ভিত্তিত অসমৰ বহু ল'ৰা ছোৱালীক পঢ়াই আমাৰ ফালৰ পৰা উলিয়াই পঠিয়াইছোঁ। গতিকে আমাৰ ক্লাছবিলাক যদি ভাল পোৱা, আমাক যোগাযোগ কৰিব পাৰা এই নাম্বাৰটোত, আমি তোমালোকক সম্পূৰ্ণৰূপে সহায় আগবঢ়াম। এতিয়া ব'লা আমাৰ MCQখিনিৰ ফালে আগবাঢ়োঁ। ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে হু ব'থ ট'টো হোম। ট'টো কোন আছিলে? ট'টো হৈছে এটা বান্দৰৰ নাম, হয়নে? এতিয়া সেই বান্দৰটোক, সেই ট'টো নামৰ যিটো বান্দৰটোক কোনে ঘৰলৈ কিনি আনিছিলে? কোনে কিনি আনিছিলে বাৰু? আমি লেচনটোত কি বুলি পাইছোঁ? দ্য নেৰেটৰ্ছ গ্ৰেণ্ডফাদাৰ। অৰ্থাৎ এই এডভেঞ্চাৰ অফ ট'টো নামৰ যিটো লেচনটোৰ যিজন লিখক, যিজন অথৰ, অ'কে, সেই লিখকৰ গ্ৰেণ্ডফাদাৰে, লিখকৰ যি ককাদেউতা, সেই ককাদেউতাকে ট'টোক ঘৰলৈ কিনি আনিছিলে। এতিয়া নেৰেটৰ্ছ মানে বক্তাক বুজায় হা, নেৰেটৰ মানে বক্তা হয়, অথৰ মানে লিখক হয়। কিন্তু তোমালোকৰ পৰীক্ষাত নেৰেটৰৰ সলনি তোমালোকৰ অথৰ বুলিও আহিব পাৰে। গতিকে এটা কথা মনত ৰাখিবা যে ট'টোক কোনে ঘৰলৈ কিনি আনিছিলে? ট'টোক কিনি আনিছিলে লেচনটো যিজন ব্যক্তিয়ে লিখিছে, লেচনটোৰ লিখা ব্যক্তিজনৰ ককা দেউতাকে, গ্ৰেণ্ডফাদাৰে। অ'কে, এইটো কথা মনত ৰাখিবা। নেৰেটৰ বুলিও আহিব পাৰে, নতুবা তোমালোকৰ অথৰ বুলিও আহিব পাৰে। 1 নম্বৰ প্ৰশ্নটো ক্লিয়াৰ হ'ল? অল ৰাইট। 2 নম্বৰটো মন কৰা। 2 নম্বৰ প্ৰশ্নটো হৈছে ট'টো ৱাজ এই প্ৰশ্নটো তোমালোকৰ 2024 চনৰ অসমৰ প্ৰায়বিলাক ডিষ্ট্ৰিক্টতে এই যিটো MCQটো আহি গৈছে যে ট'টো ৱাজ ট'টো এটা কি আছিলে? ট'টো এটা ডগ আছিলে নে ট'টো এটা কেট আছিলে? ট'টো এটা মাংকি আছিলে নে এটা পেৰট আছিলে? ট'টো কি আছিলে বাৰু? ট'টো আছিলে এটা বান্দৰ। চ' এনেকুৱা ধৰণৰ প্ৰশ্নবিলাকৰ উত্তৰত আমি যদি এনেকুৱা ধৰণৰ চেম টু চেম পৰীক্ষাত আকৌ গুচি আহে, তেনেহ'লে তোমালোকে ডাইৰেক্টলি মাংকি বুলি লিখিবা। মানে ট'টো এটা বান্দৰ আছিলে, ট'টো এটা মাংকি আছিলে। আণ্ডাৰষ্টেণ্ড? অল ৰাইট। নেক্সটটো মন কৰা। হাউ মাচ ডিড গ্ৰেণ্ডফাদাৰ পে ফৰ ট'টো? এতিয়া গ্ৰেণ্ডফাদাৰ অৰ্থাৎ ককা দেউতাকে যে ট'টো কিনি আনিছিলে, এতিয়া কিনি অনাৰ বাবদ কিমান টকা পে' কৰিছিলে, কিমান টকা দিছিলে সেই ব্যক্তিজনক? শুদ্ধ উত্তৰটো হৈছে 5 rupees। ট'টোক কিমান টকাত কিনি আনিছিলে গ্ৰেণ্ডফাদাৰে? ট'টোক ককা দেউতাকে কিমান টকাত কিনি আনিছিলে? 5 টকাত কিনি আনিছিলে, হয় নে নহয়? 5 rupees। অ'কে, নেক্সটটো মন কৰা। দ্য নেৰেটৰ্ছ গ্ৰেণ্ডফাদাৰ বট ট'টো ফ্ৰম তাৰমানে বক্তাৰ ককাৰ দেউতাকে ট'টোক কিনি আনিছিলে ক'ৰ পৰা কিনি আনিছিলে বাৰু? ট'টোক কিনি আনিছিলে এজন টংগা ড্ৰাইভাৰৰ পৰা। টংগা ড্ৰাইভাৰ মানে ইয়াত পিকচাৰটো দেখিছানে? এই এনেকুৱা ধৰণৰ ঘোঁৰা গাড়ীৰ চালকসকলকে টংগা ড্ৰাইভাৰ বুলি কোৱা হয়। ঠিক এনেকুৱা ঘোঁৰা গাড়ীৰ চালক এজনৰ পৰা নেৰেটৰ গ্ৰেণ্ডফাদাৰে, তাৰমানে বক্তাৰ ককাৰ দেউতাকে ট'টোক কিনি আনিছিলে। কিমান টকাত কিনি আনিছিলে? মনত ৰখাবা, কিমান টকাত কিনি আনিছিলে? 5 rupeesত, অৰ্থাৎ 5 টকাত। অ'কে, ইজি হয়। তোমালোকে যদি লেচনটো ভাল ধৰণে পঢ়ি আহিছা, তেনেহ'লে তোমালোকে এনেকুৱা ধৰণৰ প্ৰশ্নবিলাকৰ উত্তৰ ইজিলি কৰিব পাৰিবা, যদি তোমালোকে লেচনটো মানে কাহিনীটো যদি ভাল ধৰণে বুজি পাই যোৱা। অ'কে, নেক্সটটো মন কৰা। হোৱাট ডিড ট'টো ডু টু দ্য নেৰেটৰ্ছ স্কুল ব্লেজাৰ? বান্দৰটোৱে সেই ট'টোৱে বক্তাৰ স্কুল ব্লেজাৰ মানে গম পাইছা, মানে কোট টাইপৰ ব্লেজাৰ বুলি কয় যে, সেই স্কুল ব্লেজাৰটোৰ লগত ট'টোৱে কি কৰিছিলে? ট'টোৱে কি কৰিলে বাৰু? ট'টোৱে সেই নেৰেটৰৰ মানে বক্তাৰ যিটো স্কুলৰ ব্লেজাৰ আছিলে, ব্লেজাৰটোৰ লগত কি কৰিলে? ট'টো
ততই কি কৰিলে ট্ৰ' ইট এপাৰ্ট অৰ্থাৎ ততই সেইটো ফালি পেলালে ফালি চিৰি শেষ কৰি পেলালে মানে ফালি পেলালে আৰু ফালি পেলোৱাটোক ইংৰাজীত কোৱা হয় ট্ৰ' ইট এপাৰ্ট মানে ফালি পেলাই দিলে মানে নষ্ট কৰি পেলালে ফালি পেলালে ডিষ্ট্ৰয় কৰি পেলালে ট্ৰ' ইট এপাৰ্টৰ সলনি ডিষ্ট্ৰয় ইট বুলিও আহিব পাৰে তোমালোকৰ এক্সামত চ' তোমালোকে জাষ্ট কনচেপ্টটো মনত ৰখাবা যে ততই নেৰেটৰ স্কুলৰ যিটো ব্লেজাৰটোৰ লগত কি কৰিছিলে ফালি পেলাইছিলে হয় নে নহয় তো সেই কনচেপ্টটো মনত ৰাখিবা মানে পৰীক্ষাত চোৱা এটা কথা অলৱেজ মনত ৰাখিবা পৰীক্ষাত মানে এই এনেকুৱা ধৰণেই যে আহি যাব সেইটো কথা নহয় মানে ট্ৰ' ইট এপাৰ্ট বুলিয়ে যে আহিব সেইটো কথা নহয় মানে ইয়াৰ সলনি বেলেগ এটাও আহিব পাৰে সি ডিষ্ট্ৰয় ইট বুলিও আহিব পাৰে মানে সেইটো ধ্বংস কৰি পেলাইছিলে হয় নে নহয় চ' সেইটো কাৰণে অলৱেজ তোমালোকে কনচেপ্টটো ক্লিয়াৰ কৰিবা যদি কনচেপ্টটো ক্লিয়াৰ কৰি যোৱা এনেকুৱা ধৰণৰ প্ৰশ্ন ইজিলি কৰিব পাৰিবা গম পাইছানে মুখস্থ বিদ্যাটো নাযাবা মানে নেক্সটটো মন কৰা নেক্সটটো হৈছে হুৱেৰ ৱাজ ট'টো কিপ ইনিচিয়েলি মানে প্ৰাথমিক অৱস্থাত মানে পোনপ্ৰথমতে ট'টোক ক'ত ৰখোৱা গৈছিলে বাৰু ইন এ ক্ল'জেট মানে এটা আলমাৰীত অ'কে এটা আলমাৰীত পোনপ্ৰথমতে ট'টোক আনি পিনে ৰখোৱা গৈছিলে ইনিচিয়েলি মানে প্ৰাৰম্ভিক পৰ্যায়টোকে ইংৰাজীত ইনিচিয়েলি বুলি কয় মানে আৰম্ভণিতে ট'টোক ক'ত থৈছিলে আৰম্ভণিতে ট'টোক থৈছিলে এটা ক্ল'জেটত অৰ্থাৎ এটা আলমাৰীত ট'টোক ভৰাই থৈছিলেহি কিয় ভৰাই থৈছিলেহি সেই হেৰিয়ৰ আইতাকৰ পৰা লুকুৱাবৰ কাৰণে হয় নে নহয় আই হোপ তোমালোকে আনচাৰবিলাক ভাল ধৰণে বুজি পাইছা বহুত বেছি টান নহয় অলপমান তোমালোকে চালেই পাৰিবা ভাইটি ভণ্টিসকল ক্লাছটোত আগ নপাহোঁতে তোমালোকে যদি ইংৰাজী বিষয়টো যদি বুজি নোপোৱা ইংৰাজী বিষয়টো যদি তোমালোকৰ পৰীক্ষাত সদায় প্ৰত্যেকবাৰতে নম্বৰ কমকৈ আহে তেনেহ'লে তোমালোকে আমাৰ লগত জইন হৈ ল'ব পাৰা তোমালোকক আমি ক্লাছ 9ৰ ষ্টুডেণ্টছখিনিক ইংৰাজী ছাবজেক্টটো আমি এক্সট্ৰাকৈ শিকাওঁ আমাৰ এক্সট্ৰা পাৰ্চনেল অনলাইন কোচিং আছে য'ত আমি তোমালোকক শিকাওঁ তোমালোকৰ কুৱেশ্যন আনচাৰ কেনেকৈ লিখিব লাগিব কেনেকৈ পঢ়িব লাগিব লেচন এক্সপ্লেনেশ্যন কুৱেশ্যন আনচাৰ এক্সপ্লেনেশ্যন তো সকলো তোমালোকে যদি বিচৰা আমাৰ থ্ৰুৱেদি পঢ়িবৰ কাৰণে তেনেহ'লে পঢ়িব পাৰিবা ইয়াৰ কাৰণে তোমালোকে একো কৰিব দৰকাৰ নাই জাষ্ট ওপৰত দিয়া ফোন নাম্বাৰটোত ফোন কৰা নতুবা ডেছক্ৰিপশ্যনত এখন ফৰ্ম আছে ফৰ্মখন তোমালোকে ফিল আপ কৰি দিবা অ'কে তোমালোকক আমি নিজে কণ্টেক্ট কৰি ল'ম অলৰাইট নেক্সটটো মন কৰা নেক্সট প্ৰশ্নটো সুধিছে ট'টোজ প্ৰেজেন্স ৱাজ কিপ এ চিক্ৰেট ফ্ৰম ট'টোৰ উপস্থিতি কাৰ পৰা গোপন কৰি ৰখাইছিলে বাৰু ট'টোক যে আনিলে সেই নেৰেটৰ গ্ৰেণ্ডফাদাৰে কিনি পিনে এতিয়া সেই ট'টোৰ উপস্থিতিটো ট'টোক অনাৰ পাছতো ট'টোক কাৰ পৰা লুকাই থৈছিলে ট'টোৰ যিটো উপস্থিতি ট'টোৰ যিটো প্ৰেজেন্স সেইটো কাৰ পৰা গোপন কৰি ৰখোৱা হৈছিলে কাৰ পৰা গোপন কৰি ৰখোৱা গৈছিলে আমি লেচনত কি পাইছিলোঁ নেৰেটৰ্ছ গ্ৰেণ্ড মাদাৰ অৰ্থাৎ লিখকৰ যি গ্ৰেণ্ড মাদাৰ মানে লিখকৰ যি আইতাকৰ পৰা ট'টোৰ উপস্থিতি গোপন কৰি ৰখোৱা গৈছিলে কিয়নো নেৰেটৰৰ নতুবা সেই বক্তাৰ যিগৰাকী তোমাৰ আইতাক আছিলে আইতাকগৰাকী মানে এইবিলাক বস্তু ভাল পোৱা নাছিলে যে য'ৰ পৰা জীৱ জন্তু আনি পিনে কালেক্ট কৰা এইবিলাক ভাল পোৱা নাছিলে মানে আৰু সেইটো কাৰণে কি কৰিছিলে আইতাকৰ পৰা এই ট'টোৰ যিটো উপস্থিতিটো গোপন কৰি ৰখা গৈছিলে মানে ট'টোক যে আনিলে বান্দৰ এটা যে কিনি আনিলে সেইটো কথা লুকুৱাই ৰখা গৈছিলে মানে বুজিলা নিজৰ ভাষাত ক'বলৈ গ'লে এনেকুৱাই হয় আৰু ট'টো এনজয়ড টেকিং বাৰ্থ ইন এতিয়া ট'টোই ক'ত গা ধুই ভাল পাইছিলে বাৰু লুকৱাৰ্ম ৱাটাৰ অৰ্থাৎ কুহুমীয়া পানীত ট'টোই গা ধুই ভাল পাইছিলে হয়নে লেচনটোত আমি এইখিনি বস্তু পাই আহিছোঁ মানে দেই এইখিনি ক'ৰ পৰা অনা নাই এইখিনি গোটেইখিনি লেচনটোৰ পৰাই মই তোমালোকক দেখুৱাই দিছোঁ তোমালোকক লেচনটো পঢ়োৱাৰ পিছত যিখিনি ওলোৱাৰ সম্ভাৱনা আছে গোটেইখিনিয়ে তোমালোকক ইয়াত উলিয়াই দিয়া গৈছে যাতে তোমালোকে পৰীক্ষাৰ কাৰণে যাতে তোমালোকে চাব পাৰা ভালধৰণে যাতে এটা আণ্ডাৰষ্টেণ্ডিং ল'ব পাৰা অলৰাইট নেক্সটটো মন কৰা হোৱাট ডিড ট'টো ডু উইথ দ্য কেটেল ইন দ্য কিটচেনত থকা মানে পাকঘৰত থকা যিটো কেটলিটো লৈ পিনে ট'টোই কি কৰিছিলে কেটলিটোৰ লগত কি কৰিছিলে বাৰু হি ছেট ইনচাইড ইট সি কি কৰিছিলে সি এই পাকঘৰৰ যিটো কেটলি আছিলে কেটলিটো আনি পিনে সি কেটলিটো খুলি পিনে কেটলিটোৰ মাজত সি বহি গৈছিলে হয়নে অ'কে আমি ষ্টৰিটোত এইখিনি কথা অলৰেডি পাই আহিছোঁ মানে সেইটো কাৰণে যিসকল ছাত্ৰ ছাত্ৰীয়ে ডাইৰেক্টলি MCQ ক্লাছটোলৈ গুচি আহিলা মানে লেচনটো নপঢ়া নুশুনাকৈ তোমালোকৰ হয়তো বুজি পোৱাত দিগদাৰ হ'ব তো সেইটো কাৰণে আগতে লেচনটো ভালধৰণে পঢ়ি আহিবা লেচনটো পঢ়ি অহাৰ পাছতহে তোমালোকৰ এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক বুজি পোৱাত উজু হ'ব নহ'লে তোমালোকে এনেকুৱা নহয় যে কি মুখস্থ কৰি যাবা পৰীক্ষাত মুখস্থ কৰা মতেই আহিব লিখি দিবা সেনেকৈ নহয় মানে কথাবিলাক গম পাইছানে চ' সেইকাৰণে প্ৰথমতে লেচনবিলাক পঢ়ি আহিবা ট'টো টেষ্ট দ্য টেম্পাৰেচাৰ অফ দ্য বাৰ্থ ৱাটাৰ বাই ট'টোই সেই গা ধোৱা পানীৰ উষ্ণতাটো কিহেৰে পৰীক্ষা কৰিছিলে বাৰু সেই কিহেৰে পৰীক্ষা কৰিছিলে সি ইয়াৰ নিজৰ ভৰিৰ আঙুলিটো এনেকৈ টাচ কৰিছিলে যে পানীখিনিত কিমান উষ্ণতা পানীৰ টেম্পাৰেচাৰটো কিমান হৈ আছে অ'কে আৰু ইয়াক ইংৰাজীত কোৱা হয় ডিপিং হিজ টো ইন ইট সি নিজৰ ভৰিৰ আঙুলিটো সেই যিটো বাৰ্থ ৱাটাৰ সেই যি গা ধোৱা পানী তাত জুবিয়াই চাইছিলে যে পানীৰ উষ্ণতা কিমান সি গা ধুব পাৰিবনে নোৱাৰে এনেকুৱা ধৰণে হয়নে
Okay. How did Toto behave with the other animals? এতিয়া নেৰেটৰ্ছ গ্ৰেণ্ডফাদাৰৰ মানে বক্তাৰ ককা দেউতাকৰ তোমাৰ এখন ঘৰতে এখন সৰু চিৰিয়াখানা টাইপৰে আছিলে হয়নে এটা টটক অনাৰ পাছত টটয়ে বাকী যিবিলাক এনিমেলছ বাকী যিবিলাক জীৱ জন্তু আছিলে অলৰেডি ককা দেউতাৰ ঘৰত আছিলে সেই এনিমেলছখিনিৰ লগত সি কেনেকুৱা ব্যৱহাৰ কৰিছিলে সি কেনেকুৱা ব্যৱহাৰ কৰিছিলে সি বহুত ফ্ৰেণ্ডলি আছিলে নে সি বহুত এগ্ৰেছিভ আছিলে শুদ্ধ উত্তৰটো হৈছে এগ্ৰেছিভলি একচুৱেলি কি হৈছিলে টটক যেতিয়া আনিলে টটক অনাৰ পিছত টটয়ে সেই চিৰিয়াখানাত থকা বাকী যিবিলাক এনিমেলছ আছিলে বাকী যিবিলাক জীৱ জন্তু আছিলে সেই জীৱ জন্তুবিলাকৰ লগত খুব এগ্ৰেছিভলি বহুত মানে আক্ৰমণাত্মকভাৱে সি মানে বিহেভ কৰিছিলে মানে আক্ৰমণাত্মক মানে গম পাইছানে সি মিলিব পৰা নাছিলে সকলোকে মানে এনেকৈ সকলো লগতে দল লাগিব যায় বিচাৰিছিলে ঠিক তেনেকুৱা ধৰণে সি বিহেভ কৰিছিলে অৰ্থাৎ এগ্ৰেছিভলি অৰ্থাৎ আক্ৰমণাত্মকভাৱে সি বাকী যিবিলাক এনিমেল চিৰিয়াখানাত আছিলে সেই চিৰিয়াখানাত থকা এনিমেলছবিলাকৰ লগত বিহেভ কৰিছিলে চিৰিয়াখানা মানে কি আৰু এখন সৰু মানে ককা দেউতাকৰ এখন সৰু মানে নিজৰে পাৰ্চনেল এখন চিৰিয়াখানা আছিলে সেইখনৰ কথাকে মই বুজাইছোঁ অ'কে টটো নিয়েৰলি বইল হিমছেল্ফ এলাইভ ইন টটোৱে এবাৰ কি কৰিছিলে টটোৱে এবাৰ সি নিজকে জিন্দা সি বইল কৰি পেলাইছিলে হয়নে এতিয়া সি ক'ত বইল কৰিছিলে ইন দ্য কিটচেন কেটেল সেই যিটো তোমাৰ কিটচেনটোৰ পৰা যিটো কেটলি আনিছিলে সেই কেটলিটো যেতিয়া খুলি পিনে যেতিয়া তাত সোমাই বহি গ'ল টটো তাৰ পৰৱৰ্তী পৰ্যায়ত সি নিজকে নিজে তাত বইল কৰি পেলাইছিলে মানে তলত জুই লগাই দিছিলে অ'কে জুই লগাই পিনে নিজকে নিজে সি বইল কৰি পেলাইছিলে এইবিলাক প্ৰশ্ন একচুৱেলি ষ্টৰিটোৰ পৰা অনা গৈছে অ'কে তো এইটো প্ৰশ্ন যদি পৰীক্ষাত এনেকুৱা ধৰণে আহে তেনেহ'লে ডাইৰেক্ট লিখিবা দ্য কিটচেন কেটেল বুলি অ'কে টটো নিয়েৰলি বইল হিমছেল্ফ এলাইভ ইন এ কিটচেন কেটেল নিজকে সি মানে বইল কৰি পেলাইছিলে কিটচেনৰ কেটলিটো তাৰ মাজত সোমাই পিনে নিজকে নিজে বইল কৰি দিছিলে মানে বান্দৰটো অলপ মূৰ্খ টাইপৰ আছিলে আৰু বহুত বেছি দুষ্ট আছিলে মানে হু ৱাজ নানা ইন দ্য ষ্টৰি এডভেঞ্চাৰ অফ টটো নামৰ যিটো ষ্টৰিটো নানা কাৰ নাম আছিলে বাৰু আমি কাক পাইছিলোঁ এ ডংকি নানা হৈছে এটা ডংকি নানা হৈছে এটা গাধ ডংকি মানে কি ডংকি মানে হৈছে গাধ হয়নে অ'কে টটো ট্ৰেভেল টু চাহাৰানপুৰ ইন টটোৱে চাহাৰানপুৰৰ পৰা নিজৰ ঘৰলৈ মানে টটোক চাহাৰানপুৰৰ পৰা ককা দেউতাই ঘৰলৈ কিহত আনিছিলে মানে সি কিহত যাত্ৰা কৰি আহিছিলে ইনে চুটকেছ এটা চুটকেছৰ ভিতৰত ভৰাই টটোক লৈ অনা হৈছিলে ক'ৰ পৰা অনা গৈছিলে চাহাৰানপুৰৰ পৰা নামটো মনত ৰখাই থৈ দিবা পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট হয় হোৱাই ডিড গ্ৰেণ্ডফাদাৰ চেল টটো বেক টু দ্য টংগা ড্ৰাইভাৰ ককা দেউতাই কিয় টটোক পুনৰ সেই ঘোঁৰা চালকটোক বিক্ৰী কৰি দিছিলে কিয় বিক্ৰী কৰি দিছিলে বাৰু দ্য ৰাইট এনচাৰ ইজ টটো ৱাজ ভেৰি নটি টটো বহুত বেছি দুষ্ট আছিলে সি চিৰিয়াখানাত থকা বাকী এনিমেলছবিলাকৰ লগত মিলিব পৰা নাছিলে বাকী জীৱ জন্তুবিলাকৰ লগত মিলিব পৰা নাছিলে প্লাছ সি বহুত বেছি মানে বহুত বেছি দুষ্ট কাম কৰিছিলে বহুত বেছি নটি আছিলে সি অৰ্থাৎ লিখকৰ যি স্কুলৰ যিটো ব্লেজাৰটো ফালি পেলাইছিলে অ'কে নিজকে নিজে বইল কৰি পেলাইছিলে তো সেই সেনেকুৱা কাম কৰাৰ কাৰণে গ্ৰেণ্ডফাদাৰে অৰ্থাৎ ককা দেউতাই টটোক পুনৰ সেই যিজন ব্যক্তিৰ পৰা কিনিছিলে পুনৰ সেই টংগা ড্ৰাইভাৰজনকে বিক্ৰী কৰি দিলে মানে অ'কে নেক্সটটো মন কৰা টটো ৱাজ ফাইনেলি চ'ল্ড বেক টু দ্য টংগা ড্ৰাইভাৰ মানে টটোক ফাইনেলি আকৌ পুনৰ কিহক বিক্ৰী কৰি দিয়া গৈছিলে সেই টংগা ড্ৰাইভাৰজনকে বিক্ৰী কৰি দিয়া গৈছিলে এইটো চাব নালাগে এইটো তোমালোকক জাষ্ট বুজি পাবৰ কাৰণে মই দেখাই দিছোঁ নেক্সটটো মন কৰা দ্য আদাৰ এনিমেলছ ইন দ্য হাউচ ৱেৰ দে এফ্ৰেড অফ টটো মানে ককা দেউতাৰ সৰু চিৰিয়াখানাখনত নতুবা ককা দেউতাৰ সৰু মানে ককা দেউতাৰ যি ঘৰত থকা বাকী যিবিলাক এনিমেলছ আছিলে বাকী যিবিলাক জীৱ জন্তু আছিলে সেই জীৱ জন্তুবিলাকে টটোলৈ কি কৰিছিলে টটোলৈ ভয় কৰিছিলে হয় নে নহয় দে এফ্ৰেড অফ টটো সিহঁতি টটোলৈ বহুত ভয় কৰিছিলে কিয়নো টটো বহুত এগ্ৰেছিভ আছিলে মানে বাকী জীৱ জন্তুবিলাকৰ লগত মিলিব পৰা নাছিলে বুজি পালা উজু হয় জাষ্ট তোমালোকে লেচনটো পঢ়ি আহিবা লেচনটো পঢ়ি অহাৰ পাছত এনেকুৱা ধৰণৰ প্ৰশ্ন উত্তৰ তোমালোকে ইজিলি কৰিব পাৰিবা হোৱাট ডিড দ্য নেৰেটৰ্ছ গ্ৰেণ্ডফাদাৰ লাভ টু কিপ নেৰেটৰৰ অৰ্থাৎ বক্তাৰ যিজন ককা দেউতাক আছিলে ককা দেউতাকে কি কৰি ভাল পাইছিলে মানে কি সাঁচি ভাল পাইছিলে এনিমেলছবিলাক সাঁচি ভাল পাইছিলে অৰ্থাৎ কিছুমান মানুহৰ এনেকুৱা চখ থাকে যে বাহিৰৰ যিবিলাক ৱাইল্ড লাইফৰ জীৱ জন্তু লাইক বাঘ ভালুক কিছুমান মানুহে মানে নিজৰ ঘৰতে চিৰিয়াখানা বনাই ৰাখে মানে ঠিক তেনেকুৱা ধৰণে মানে বক্তাৰ গ্ৰেণ্ডফাদাৰৰ বক্তাৰ যি ককা দেউতাকৰো মানে এটা হবি আছিলে এনেকুৱা এনিমেলছবিলাক ধৰি মানে নিজৰ ঘৰত ৰখা অ'কে নেক্সট মন কৰা
ট'ট'ছ টেইল ৱাজ ডেছক্ৰাইব এজ ট'ট'ৰ যিডাল টেইল আছিলে যিডাল নেজ আছিলে নেজডালক সি কি মানে কি হিচাপে ব্যৱহাৰ কৰিছিলে বাৰু সি কি হিচাপে ব্যৱহাৰ কৰিছিলে এনেকুৱা ধৰণে পৰীক্ষা তোমালোকৰ আহিব ডেছক্ৰাইব বুলি আহিব নতুবা বেলেগ কিবাও দিব পাৰে চ' ট'ট'ৰ যিডাল টেইল আছিলে ট'ট'ৰ যিডাল তোমাৰ নেজ আছিলে নেজডাল কেনেকুৱা আছিলে বাৰু লং এণ্ড কাৰ্লি আছিলে অৰ্থাৎ বহুত বেছি দীঘল আছিলে বান্দৰৰ নেজবিলাক জেনেৰেলি দীঘলে থাকে হয় নে নহয় দীঘল আছিলে আৰু কাৰ্লি আছিলে কাৰ্লি মানে হৈছে মানে কেঁকুৰা অ'কে কাৰ্লি হেয়াৰ বুলি ক'লে বুজি পোৱা নহয় যে কেঁকুৰা চুলি ঠিক তেনেকুৱা ধৰণে মানে বান্দৰৰ নেজডাল কেনেকুৱা বান্দৰৰ নেজডাল তোমাৰ মই যদি ইয়াত ড্ৰ কৰিব যাওঁ তেনেহ'লে এনেকুৱা টাইপৰ হয় নে নহয় বান্দৰৰ নেজডাল সেইটোকে কৈছে যে কি সেই ট'ট'ৰ যিডাল নেজডাল কেনেকুৱা আছিলে ট'ট'ৰ নেজডাল দীঘল আছিলে আৰু কেঁকুৰা আছিলে এইটো বেকা নহয় দেই এইটো কেঁকুৰাহে হয় কাৰ্লি মানে বেকা নহয় কেঁকুৰাহে হয় মানে বুজিলা তো এইখিনি তোমালোকৰ লেচনটোৰ ভিতৰৰ MCQ হয় এইকেইটা তোমালোকে পৰীক্ষাৰ কাৰণে চাবা আৰু তোমালোকে এটা কথা মনত ৰাখিবা মই তোমালোকক গেৰেণ্টি দিয়া নাই যে কি মই ইয়াত যিকেইটা তোমালোকক দেখুৱালো এইকেইটাই আহিব কিন্তু এটা কথা মনত ৰাখিবা যে ইয়াত তোমালোকক যিটো আণ্ডাৰষ্টেণ্ডিং দিয়া গৈছে মানে তোমালোকক যিখিনি কথা এক্সপ্লেইন কৰা গৈছে অসমীয়াত সেই এক্সপ্লেইন কৰা কথাখিনিৰ ওচৰ পাজৰ পৰাই কিন্তু আহিব তোমালোকৰ এণ্ট্ৰিৰ লেচনটোত যিমান প্ৰশ্ন উদয় হোৱাৰ পৰা সম্ভাৱনা আছে গোটেইখিনি প্ৰশ্ন তোমালোকক মই মুখত কৈয়ে দিলোঁ গম পাইছেনে চ' সেইটো কাৰণে তোমালোকে যেতিয়া লিখি ক্লাছটো কৰিবা তেতিয়া তোমালোকে বহীখনত এক্সট্ৰাকে নোট কৰি যাবা যদি তোমালোকে নোটছ নবনোৱা তেনেহ'লে তোমালোকে পৰীক্ষাত গৈ পাহৰি থাকিবা যিমানে তোমালোকে মনত ৰাখিব চেষ্টা নকৰা লাগে কিয়নো বাকীকেইটা লেচনো তোমালোকে পঢ়িব লাগিব ন এতিয়া তোমালোকক মই 2024 চনত অসমৰ কেইটামান ডিষ্ট্ৰিক্টত আহি থকা কিছুমান MCQ দেখুৱাই দিছোঁ যাতে তোমালোকৰ এইবিলাকৰ পৰা কিছুমান যাতে তোমালোকৰ আইডিয়া আহে অসমৰ প্ৰায়বোৰ ডিষ্ট্ৰিক্টতে এই প্ৰশ্নকেইটা আহি গৈছে এতিয়া তোমালোকক যিকেইটা দেখুওৱা হ'ব তো ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে ফৰ হাউ মাছ মানি ডিড গ্ৰেণ্ডফাদাৰ বাই ট'ট'ক কিমান টকাত কিনা গৈছিলে বাৰু ট'ট'ক ককা দেউতাই কিমান টকাত কিনিছিলে 5 টকাত 5 ৰুপিত কিনিছিলে অৰ্থাৎ 5 টকাত কিনিছিলে এইটো প্ৰশ্ন অসমৰ প্ৰায়বিলাক ডিষ্ট্ৰিক্টতে আগতে আহি গৈছে MCQ ফাইনেল এক্সামত মানে 9ৰ পৰা 10লৈ যিটো ফাইনেল এক্সাম দিয়া হয় সেই এক্সামত আহি গৈছে 2 নম্বৰটো হৈছে ফ্ৰম হোম ডিড গ্ৰেণ্ডফাদাৰ বাই ট'ট' এই ট'ট'ক ককা দেউতাই কাৰ পৰা কিনিছিলে এটা টংগা ড্ৰাইভাৰৰ পৰা কিনিছিলে এটা ঘোঁৰা গাড়ীৰ চালকৰ পৰা ট'ট'ক কিনি অনা হৈছিলে কোনে কিনি আনিছিলে গ্ৰেণ্ডফাদাৰ কিনি আনিছিলে মানে ককা দেউতাই কিনি আনিছিলে হাউ মাচ ডিড দ্য টিকেট কালেক্টৰ চাৰ্জ ফৰ ট'ট'ছ টিকেট সেই ট্ৰেইনৰ যিজন টিকেট কালেক্টৰ আছিলে নতুবা ট্ৰেইনৰ যিজন টিটি আছিলে টিকেট কালেক্টৰ আছিলে সেই টিকেট কালেক্টৰজনে ট'ট'ৰ ভাড়া কিমান লৈছিলে ট'ট'ৰ টিকেটটোৰ কাৰণে কিমান টকা লৈছিলে ককা দেউতাৰ পৰা কিমান টকা লৈছিলে 3 টকা লৈছিলে 3 ৰুপিজ লৈছিলে ট'ট' ৱাজে কি ট'ট' ৱাজে মাংকি ট'ট' এটা বান্দৰ আছিলে হয়নে তোমালোকে আকৌ এইবিলাক ডংকি নিলিখিবা দেই মংকি লিখিবা এইটো একেবাৰে ইজি আৰু এইটো কথা যদি বুজি নোপোৱা তেতিয়া কি হ'ব আৰু when grandfather bought home a new pet grandmother এতিয়া যেতিয়াই তোমাৰ ককা দেউতাই ঘৰলৈ এটা নতুন পেট নতুবা নতুন এটা পোহনীয়া জীৱ কিনি আনিছিলে এটা পেট কিনি আনিছিলে তেতিয়া ককা দেউতাৰ যিগৰাকী ৱাইফ মানে আইতাই কি কৰিছিলে মানে আইতা অলৱেজ এংগ্ৰি হৈছিলে মানে আইতাই সদায় খং উঠিছিলে মানে কিয়নো আইতাই এইবিলাক বস্তু ভাল পোৱা নাছিলে পৰীক্ষাত মানে এনেকুৱা ধৰণে দিব পাৰে দেই এইটো প্ৰশ্নটো আগৰ এক্সামবিলাকতো আহিয়ে গৈছে আমাৰ অসমৰ প্ৰায়বিলাক ডিষ্ট্ৰিক্টত শোণিতপুৰ যোৰহাট গোৱালপাৰা ডিষ্ট্ৰিক্টবিলাকত আহি গৈছে চ' সেইটো কাৰণে আহিবও পাৰে কোনেনো জানে হয় শিৱসাগৰত যদি গুচি আহি কি কৰিবা মানে যেতিয়াই ককা দেউতাই নতুন এটা পেট নতুন এটা পোহনীয়া পালটো জীৱ কিনি আনিছিলে কিনি অনাৰ পিছত মানে আইতাই মানে সদায় বেয়া পাইছিলে মানে আইতাই সদায় মানে খং কৰিছিলে অ'কে কিয়নো যিবিলাক পোহনীয়া জীৱ জন্তু বহুত বেছি নটি হয় নে নহয় বহুত বেছি দুষ্ট হয় ফৰ এক্সাম্পল বান্দৰটোৱে কি কৰিছিলে দেখোন আমি ষ্টৰিটোত পাই আহিছোঁ হয়নে নেক্সটটো মন কৰা নেক্সট কুৱেশ্যনটোত কৈছে গ্ৰেণ্ডফাদাৰ ট'ক ট'ট' বাই ট্ৰেইন টু কি চাহানপুৰ ৰায়পুৰ নে নাগপুৰ চাহাৰানপুৰ মানে গ্ৰেণ্ডফাদাৰে মানে ককা দেউতাই এই ট'ট'ক ট্ৰেইনৰ জৰিয়তে ক'লৈ লৈ আনিছিলে চাহাৰণপুৰলৈ আনিছিলে হয়নে এইবিলাক একচুৱেলি লেচনটোৰ মাজৰ মানে লেচনটো পঢ়ি শুনি যিটো আণ্ডাৰষ্টেণ্ডিং পাইছা ন তাৰ ভিতৰৰ প্ৰশ্ন হয় চ' সেইটো কাৰণে তোমালোকে কোনো এটা কিতাপ তোমালোকে ব্লাইণ্ডলি ফ'ল' নকৰিবা কি ঠিক না যদি নাহে পৰীক্ষাত কি কৰিবা হয়নে নানা ৱাজ দ্য ফেমিলিজ পেট কি নানা কি আছিলে বাৰু নানা এটা দাম কি আছিলে পাই আহিছে এইকেইটা হোৱাট উড ট'ট' চাৰ্ভ এজ দ্য থাৰ্ড হেণ্ড ট'ট'য়ে তৃতীয় হাত হিচাপে তাৰ
কি ব্যৱহাৰ কৰিছিলে ততয়ে তাৰ নেজডাল ততয়ে তাৰ টেইলডাল হিজ টেইল ওকে ততয়ে তাৰ নেজডাল বা টেইলডাল তাৰ তৃতীয় হাত হিচাপে ব্যৱহাৰ কৰিছিলে এনে বান্দৰবিলাকক চাবাচোন নেজডালে এনেকৈ গছত এনেকৈ পকাই পিনে মানে ওলমি থাকে হয় নে নহয় হাতখন সিহঁতি ব্যৱহাৰ নকৰি নেজডালে ধৰি পিনে নেজডালে তোমাৰ গছ এজোপাত মানে গছৰ ডালত পাক খুৱাই পিনে সিহঁতি ৰখি থাকে মানে ওলমি থাকে চ' ঠিক সেইটোকে বুজোৱা গৈছে যে ততয়ে নিজৰ তাৰ যিডাল নেজ তাৰ যিডাল টেইল সেই টেইলডালক সি থাৰ্ড হেণ্ড হিচাপে মানে তৃতীয় নম্বৰ হাত হিচাপে সি ব্যৱহাৰ কৰিছিলে আই থিংক তোমালোকে ক্লাছটো ভাল পালা কিবা এটা বুজি পালা আমি নেক্সট ক্লাছটোত তোমালোকৰ লগত তোমালোকৰ পাঠটোৰ যিখিনি তোমালোকৰ কুৱেশ্যন আনচাৰ লাইক হোৱাই ডিড গ্ৰেণ্ডফাদাৰ ব্ৰিং ট'টো হোম ট'টোৱে ককা দেউতাই ট'টোক কিয় ঘৰলৈ লৈ আনিছিলে এনেকুৱা ধৰণৰ তোমালোকৰ কিতাপত থকা যিকেইটা প্ৰশ্নবিলাক আমি নেক্সট ক্লাছটোত ডিছকাশ্যন কৰিম অ'কে চ' মেক্সিমাম তোমালোকৰ এটা লেচনত 3টা মডিউল থাকে মেক্সিমাম 3টা থাকে প্ৰথমত তোমালোকৰ লেচনটো এক্সপ্লেনেশ্যন পালা সেকেন্ড নম্বৰটো তোমালোকে এমসিকিউ কেইটা পালা থাৰ্ড নম্বৰটো তোমালোকে পালা টেক্সট বুকৰ কুৱেশ্যন আনসাৰ কেইটা তো এনেকুৱা ধৰণেও যদি তোমালোকে 2-3 দিনৰ ভিতৰত যদি এটা লেসন ক্লিয়াৰ কৰিব পাৰা 3-4 মাহৰ ভিতৰত তোমালোকৰ সিলেবাস শেষ হৈ যাব তাৰ পিছত তোমালোকে ৰিভিজন কৰি তোমালোকে পঢ়ি দিব পাৰিবা আৰু তেনেকুৱা ধৰণে পঢ়িলেহে তোমালোকে পৰীক্ষাত ভাল এটা নম্বৰ আনিব পাৰিবা ভাল এটা পাৰ্চেন্টেজ আনিব পাৰিবা যদি ভাবি থাকা যে পৰীক্ষালৈ এমাহ থকা আগত পঢ়িম ক্লাছ 10ৰ পৰা পঢ়িম হেনেকে যদি ভাবি থাকা তেনেহলে তোমালোকৰ নিজৰ লোকচান হ'ব যদি হেনেকে ভাবি থাকা গম পাইছানে হেতু কাৰণে পৰীক্ষাৰ এসপ্তাহ এমাহৰ আগত পঢ়িম বুলি ভবাতকৈ পৰীক্ষালৈ 10-15 মাহ থকা আগতে পঢ়ি পেলাব লাগে ওকে 10-12 মাহ মানে আগতে পঢ়ি পেলাব লাগে বস্তুবিলাক তেতিয়া এটলিষ্ট তোমালোকে এক্সামৰ সময়ত ৰিভিজন কৰিবৰ কাৰণে টাইম পাবা ন আৰু ৰিভিজন কৰিবৰ কাৰণে ডেইলি যদি তোমালোকে এটা লেসনৰ ৰিভিজন কৰা খুব বেছি দুমাহত তোমালোকৰ 3-4টা সাবজেক্ট ক্লিয়াৰ হৈ যাব মানে আমিতো তোমালোকক 4টা সাবজেক্টে শিকাই আছো সেই 4টা সাবজেক্ট দুমাহত তোমালোকৰ ৰিভিজনত শেষ হৈ যাব Thank you so much. Next class to আমি long question answer kita discussion কৰিম text book okay thank you যদি ভাল পালা জনাবা যদি কিবা প্ৰবলেম পাইছা বুজি পোৱা তেনেহলে আমাক WhatsApp ৰ জৰিয়তে সুধিবা আমি তোমালোকক সম্পূৰ্ণৰূপে সহায় আগবঢ়াম ধন্যবাদ